নীলোৎপল ৰায় চৌধুৰী তেখেত আমাৰ জন্মগতভাৱে কলাইগাঁও চৌধুৰীৰ পৰা সন্তান ইয়াত মংগলেশ্বৰ সাংবাদিক ভাগৱত কুমাৰ দাস তেওঁলোকৰ সন্মুখত আজিৰ অনুষ্ঠানৰ অত্যন্ত পালিছোঁ কিশোৰ মোহন ভট্টাচাৰ্যদেৱ লগে অনুপম ডেকা ডাঙৰীয়া ইয়াৰ পিছতে নিৰঞ্জন শইকীয়া আজি আসলতে ভাল লাগিলে যে দেওবৰ্ণয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজক জয়ন্তী উপলক্ষে বৃহত্তৰ দেওবৰ্ণয় অঞ্চলৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু শিক্ষাগুৰু একত্ৰিত হৈ নতুন শিক্ষানীতিৰ গতি প্ৰগতিৰ বিষয়ে আলোচনা হৈছে প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা হৈছে ভাল লাগিছে আৰু যি সংঘবদ্ধ প্ৰচেষ্টা দেওবৰ্ণয় BEd কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ লগতে দেওবৰ্ণয় আমাৰ গ্ৰেজুৱেট কলেজৰ বা দেওবৰ্ণয় হাইস্কুলৰ বিভিন্ন বিদ্যাৰ্থী আহিছে তেওঁলোকৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিছোঁ মত বিনিময় কৰিছোঁ আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ অসম গৌৰৱ অনুপম ডেকা প্ৰমুখে বিশিষ্ট আৰক্ষী সেৱা বা তেনেকুৱা ধৰণৰ বিভিন্ন ব্যক্তি ইয়াতে আহিছে আৰু যথেষ্ট আনন্দিত আজি ভাল লাগিছে তেওঁলোকৰ অনাগত দিনলৈ মোৰ শুভেচ্ছা থাকিল দেওবৰ্ণয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী এক উৎসাহজনক কথা এই মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি বিদ্যায়তনিক আলোচনা অনুষ্ঠিত হৈছে দেওবৰ্ণয় বৃহৎ মহাবিদ্যালয়ৰ সহযোগত আৰু এই বিদ্যায়তনিক আলোচনাত আমাৰ নতুন চাম ছাত্ৰ ছাত্ৰীক নতুন শিক্ষানীতি 2020ৰ আধাৰত তেওঁলোকৰ ভৱিষ্যত শৈক্ষিক জীৱন আৰু কৰ্মজীৱন কেনেকুৱা হ'ব তাৰ ওপৰত ধাৰণা দিবৰ কাৰণে কেইবাগৰাকীও শিক্ষাবিদক আমন্ত্ৰণ জনোৱা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুগৰাকী অধ্যাপক আহিলে ডক্টৰ কিশোৰ মোহন ভট্টাচাৰ্যদেৱ আৰু ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক তেখেত দৰঙৰ সন্তান ধ্ৰুৱজ্যোতি চহৰীয়া ডাঙৰীয়া তেখেত গুৱাহাটী ইউনিভাৰ্চিটিৰ শ্ৰেণীসমূহৰ সচিবৰ দায়িত্বটো আছে অসম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যাপক আমাৰ দেওবৰ্ণয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ডক্টৰ ধীৰেন ডেকাদেৱ আছে তাৰপিছতে আছে আমাৰ ধ্ৰুৱজ্যোতি দুৱাৰা যাৰ তত্ত্বাৱধানত নতুন চাম ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতৰ দিশত বাট বুলিবলৈ সক্ষম হৈছে ধ্ৰুৱজ্যোতি দুৱাৰা তেখেত নিজে এগৰাকী মেধাৱী ছাত্ৰ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সোণৰ পদকপ্ৰাপ্ত শিক্ষাৰ্থী আছিল এই ধৰণে কেইবাগৰাকীও শিক্ষাবিদ জিলা প্ৰশাসনৰ বিষয়াসকল আৰু মিডিয়াত কাম কৰিবৰ কাৰণে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক উদগনি দিবৰ কাৰণে ND24ৰ সহকাৰী বাৰ্তা সম্পাদক নীলোৎপল ৰায় চৌধুৰী মংগলদৈৰ সাংবাদিকদ্বয় জ্যেষ্ঠ সাংবাদিক ময়ূক গোস্বামী ডাঙৰীয়া তেখেতে আছাম ট্ৰিবিউনত কাম কৰে ভাৰ্গৱ দাস ডাঙৰীয়া তেখেত দ্য চেণ্টিনেলত কাম কৰে আৰু ইয়াৰ উপৰি দৰঙক গৌৰৱান্বিত কৰা অসম বঁটা প্ৰাপক অনুপম ডেকা ডাঙৰীয়াক আমি আমাৰ তৰফৰ পৰা সম্বৰ্ধনা জনালোঁ আৰু তেখেতে এই উল্লেখিত বিষয়সমূহত ধ্যান নথকা যিসকলে ব্যৱসায় কৰি মৰ্যাদাপূৰ্ণভাৱে জীৱন জীয়াব খোজে তেখেতসকলক উদ্দেশ্যি দুআষাৰ তেখেতে ভাষণ আগবঢ়ালে মই ভাবোঁ এই বিশিষ্ট ব্যক্তিসকলৰ আলোকপাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ দিশত সঠিক দিশত খোজ আগবঢ়াই লৈ গৈ নিজৰ ভৱিষ্যত জীৱন সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব আৰু সেইটোৱে হ'ব এই আলোচনা চক্ৰৰ এটা সফলতা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ